আবেলিৰ 10টা খবৰৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই এলিজা পলকতে জানো আহক অসমৰ 10টা বাতৰি। বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা। ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ 126টা সমষ্টিৰ বাবে 2026 বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। গেজেট জাননী আজি জাৰি, মনোনয়নৰ অন্তিম তাৰিখ 30 মাৰ্চ, ভোটগ্ৰহণ 9 এপ্ৰিল আৰু গণনা 4 মে'ত। ৰাজ্যত মডেল কোড অৱ কণ্ডাক্ট কাৰ্যকৰী হৈছে। কুকি আৰু সমাৰ বিদ্ৰোহী গোটৰ সৈতে চুক্তি। অসম চৰকাৰে 3টা কুকি, UKDA, KRA, KLO, KLA আৰু এটা সমাৰ HPCD গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিয়ে ৰাজ্যত জাতিগত সশস্ত্ৰ সংঘাতৰ অৱসান ঘটাব বুলি ঘোষণা কৰা হৈছে। প্ৰদ্যুৎ বৰদলৈ দিল্লীলৈ। কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে অভিযোগ তুলি দিল্লীলৈ যাত্ৰা কৰিছে। তেওঁ AICC নেতৃত্বৰ সৈতে সাক্ষাৎ কৰিব বুলি এক বিশেষ সূত্ৰই জনাইছে। আজি ৰাজ্যসভা নিৰ্বাচন। অসমৰ 3খন ৰাজ্যসভা আসনৰ নিৰ্বাচন আজি অনুষ্ঠিত হ'ব। বিজেপিৰ ৰামেশ্বৰ তেলী আৰু ভুৱনেশ্বৰ কলিতাৰ লগতে স্বতন্ত্ৰ অজিত কুমাৰ ভূঞাৰ আসন শূন্য হ'ব। বিজেপিৰ তৃতীয় মেণ্ডেটৰ লক্ষ্য। বিজেপি নেতা দিগন্ত কলিতাই কয় যে দল আৰু মিত্ৰবাহিনীয়ে 2026ত তৃতীয়বাৰৰ বাবে সমতা দখলৰ বাবে সম্পূৰ্ণ প্ৰস্তুত। ডিলিমিটেশ্যনৰ পিছত ইণ্ডিজেনাছ ভোটাৰসকলৰ সমৰ্থনত আত্মবিশ্বাসী। গুৰু দক্ষিণা পৰ্টেল উদ্বোধন। অসম চৰকাৰে ভেঞ্চাৰ অপ্ৰভিন্সিয়েলাইজড শিক্ষকসকলৰ বাবে এককালীন আৰ্থিক সহায়ৰ বাবে গুৰু দক্ষিণা পৰ্টেল আৰম্ভ কৰিছে। যোগ্য শিক্ষকসকলে অনলাইনত আবেদন কৰিব পাৰিব। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমানৰ ৰাজনৈতিক ধাৰা অব্যাহত থাকিলে 2030লৈ কংগ্ৰেছত হিন্দু নেতা নাথাকিব পাৰে। দলৰ হিন্দু নেতৃত্বৰ অভাৱৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা অব্যাহত। কংগ্ৰেছে চামৰীয়া সমষ্টিৰ পৰা ৰেকিবুদ্দিন আহমেদক প্ৰাৰ্থী ঘোষণা কৰিছে। দলে ইতিমধ্যে বহু প্ৰাৰ্থী ঘোষণা কৰি মিত্ৰ দলসমূহক আসন এৰি দিছে। UPPL NDAৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা। বড়োলেণ্ডৰ UPPL NDAৰ পৰা ওলাই যোৱাৰ ইংগিত দিছে। কোকৰাঝাৰত অনুষ্ঠিত মূল কমিটিৰ বৈঠকত এই সিদ্ধান্তৰ ওপৰত আলোচনা হৈছে। আজি চূড়ান্ত হ'ব পাৰে সিদ্ধান্ত। অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ 6 মাহ পূৰ্তি উপলক্ষে পৰিয়াল আৰু অনুৰাগীসকলে শোক পালন কৰিছে।